আচ্ছা আমি ষ্টুডেণ্ট প্ৰফাইল আমি খোলাৰ লগে লগে এই পেজখন আহিব। আমি এই পেজটো 24-25 একাডেমিক ইয়াৰটো আমি চুজ কৰি ল'ম। চুজ কৰি লোৱাৰ পিছত আগৰ নিচিনাকৈ ইয়াতে আমাৰ ক্লাছ গ্ৰেডবিলাক আহিব। গ্ৰেডবিলাকৰ আমি ৰাইট ছাইডত যেতিয়া যাম আমি ভিউ একশ্যনত আমি দেখা পাম এড ষ্টুডেণ্ট ভিউ মেনেজ। তাৰে যিকোনো এটা ক্লাছ ল'ম। ধৰা হওক মই এইখন স্কুলৰ চিকনচিলা ধনতলা আমি স্কুলখন লোৱা আছে। ইয়াতে ক্লাছ 5ৰ এজন ষ্টুডেণ্ট আছে। ভিউ আৰু মেনেজত গৈ যেতিয়া আমি ভিউ কৰিম তেতিয়া এই ষ্টুডেণ্টজনৰ প্ৰফাইলটো খোলা খাব। তাৰপিছত আমি দেখা পাম তিনিটা প্ৰফাইল জিপি ইপি আমাৰ এফপি। জিপি জেনেৰেল প্ৰফাইলটো ইতিমধ্যে কৰা হৈছে। ইপি আৰু এফপি। ইপি এনৰলমেণ্ট প্ৰফাইল, এফপি ফেচিলিটি প্ৰফাইল। এনৰলমেণ্ট প্ৰফাইলত এনৰলমেণ্টৰ লগত যিখিনি জড়িত কথা আছে সেইখিনি থাকিব। তাতে কি কি আছে মই এইখিনি বস্তু আপোনালোকক দেখাই আছোঁ। জিপিত প্ৰথমতে কি আছে, জিপিত এইখিনি বস্তু আছে। এইখিনি ডাটাখিনি আপুনি যদি নিজে কৰিব নোৱাৰে, যিসকলে নোৱাৰে তাৰমানে তেওঁলোকৰ কাৰণে কৈছোঁ, এইখিনি তেওঁলোকৰ নাম থাকিব। একবাৰ পাউজ কৰি ভিডিঅ'টো চাই ল'ব কি কি থাকে। জেনেৰেল জেণ্ডাৰ থাকিব, ডেট অফ বাৰ্থটো লাগিব, ষ্টুডেণ্ট কোডটো থাকিব, সেইটো বাই ডিফল্ট থাকিবই। মাক দেউতাকৰ নাম যদি ভুল থাকে সেইটো ঠিক কৰি ল'ব। গাৰ্জেনৰ নামটো ভৰাব লাগিব। এই গোটেইখিনি বস্তু একবাৰ চাই ল'ব। এড্ৰেছটো থাকিব, পিনক'ড, তেনেকৈ মোবাইল নাম্বাৰ ষ্টুডেণ্টৰ যদি থাকে দিবই লাগে সেইটো। মাদাৰ টাং থাকিব, ছ'চিয়েল কেটাগৰী, এনেকৈ এই গোটেইবিলাক আপুনি ভিডিঅ'টো মই অলপ স্পীডত দি দিছোঁ যদিও আপোনালোকে পাউজ কৰি চাব পাৰিব। তাৰপিছত আমি নেক্সটত যেতিয়া আমি যাম এনৰলমেণ্ট প্ৰফাইল 2 নম্বৰটো এনৰলমেণ্ট প্ৰফাইলত আমি যেতিয়া যাম এনৰলমেণ্ট প্ৰফাইলত একেই কথাই ভালেখিনি বস্তু লাগিব। ইয়াতে এনৰলমেণ্ট প্ৰফাইলত আপুনি দেখা পাইছে এইখিনি বস্তু লাগিব। পাউজ কৰি এডমিশ্যন নাম্বাৰ থাকিব, এডমিশ্যন ডেট থাকিব, কোন ক্লাছত এনৰলমেণ্ট হৈছে, ক্লাছ, তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, লেংগুৱেজ গ্ৰুপ ষ্টাডিড বাই দ্য ষ্টুডেণ্ট। তাৰপিছত আমি এনেকৈ চিলেক্ট কৰিব লাগিব। ইয়াতে আছে ডাটাবিলাক। ইয়াতে লেংগুৱেজেছ গ্ৰুপ ষ্টাডিড বাই দ্য ষ্টুডেণ্টত আমি ইয়াতে যিহেতু এইটো খুলি দিয়া নাই প্ৰফাইলটো, আমি কি আছে ইয়াত দেখাব নোৱাৰোঁ। তেনেকৈ এইখিনি ইনফৰমেশ্যনখিনি একবাৰ চাই ল'ব। তাৰপিছত নাম্বাৰ অফ ডেজ ষ্টুডেণ্ট এটেণ্ডেড স্কুল ইন প্ৰিভিয়াছ ইয়েৰত কিমান দিন উপস্থিত আছিল সেই কথাটো লাগিব। এনেকৈ থাকিব আমাৰ ইপিত। এতিয়া এফপিত কি থাকে, এফপিত থাকিব এইখিনি কথা। এফপিত এইখিনি ডাটা লাগিব। এফপিত থাকিব ফেচিলিটি প্ৰফাইল। মানে ফেচিলিটি প্ৰফাইল কি কি ফেচিলিটি, টেক্সট বুকৰ কথা থাকিব, ইউনিফৰ্মৰ কথা থাকিব। এনেকৈ আপোনালোকে চাই ল'ব। এই ডাটাখিনি আপোনালোকৰ মাষ্ট লগত থাকিব লাগিব, খালি মানুহটো থাকিলেও নহ'ব। এইখিনি হাইট ৱেইট ষ্টুডেণ্টৰ লাগিব। ডিষ্টেঞ্চটো এপ্ৰক্সিমেট ডিষ্টেঞ্চ অফ ষ্টুডেণ্টছ ৰেচিডেণ্ট টু স্কুল, ঘৰৰ পৰা কিমান দূৰ স্কুলখন সেইখিনি সেই ডিষ্টেঞ্চটো এটা দিব লাগিব। কমপ্লিটেড হাইয়েষ্ট এডুকেশ্যনেল লেভেল অফ মাদাৰ ফাদাৰ লিগেল গাৰ্জেনৰ হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াতে ভৰাব লগা আছে। ঠিক তেনেকৈ প্ৰফাইল প্ৰিভিউটো আমি এনেকৈ চাব পাৰিম ষ্টুডেণ্টজনৰ। এইদৰে আমি এইখিনি কৰিব লাগিব। গতিকে এই ডাটাখিনি আপোনালোকৰ লগত থাকিবই লাগিব, তেতিয়াহে আমি এই জিপি ইপি এফপি আমি কৰিব পাৰিম। গতিকে আপোনালোকে জিপি মানে জেনেৰেল প্ৰফাইল, এইটো ইপি মানে এনৰলমেণ্ট প্ৰফাইল, এফপি মানে ফেচিলিটি প্ৰফাইল। আৰু 4 নম্বৰৰ প্ৰফাইলটো আমি প্ৰিভিউ কৰি চাব পাৰিম, প্ৰফাইল প্ৰিভিউ। এই ডাটাখিনি আপোনালোকে লগত ৰাখিব। এইটো ভিডিঅ'টো দৰকাৰ হ'লে পাউজ কৰি চাব, কি কি বস্তু লাগে সেইখিনি আপোনালোকে লগত লৈহে নেটত বহিব।